হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে মোৰ ভালে। মই শনিবাৰে ঘৰত গৈছিলোঁ আৰু যিহে বতাহ ধুমুহা মাৰিলে। আমি ঘৰ পাওঁ অৱস্থাতে ইমান ডাঙৰকৈ বতাহ ধুমুহা আহিলে, কি ক'ম। এইফালে আমাৰ যিহেতু গাঁও জেগাত বহুত গছ গছনি থাকে, বহুত গছ গছনি ভাঙিলে, তামোল 3জোপা ভাঙিলে আৰু 10ডাল এনেকৈ পৰিলে। আৰু এইফালে আমাৰ আম গছ এজোপা আছিলে, নতুনকৈ উঠিছিলেহে, লগাই নাছিলে। এইফালে আমজোপাও উঘলি পৰি থাকিলে, দেখিছেনে আপোনালোকে? ইমানে নষ্ট হয় ন বতাহ ধুমুহা আহিলে, কি ক'ম। আৰু বহুত লেতেৰাও হ'ল। এইফালে আমি আইতা দোকানলৈ বুলি এনে ওলাই আহিছোঁ, যিহেতু আহি থাকোঁতে বৰষুণে দিছিলে, অকণো ওলাব পৰা নাছিলোঁ, সেইকাৰণে আইতা দোকানলৈ বুলি আহিলোঁ। আৰু এইফালে দেখিছে ইমান গছ গছনি সৰি একদম অৱস্থাই নাই। এইফালে মই ভিডিঅ' ক্লিপ এটা ল'লোঁ, আমাৰ পদূলিটো বহুত দীঘল যিহেতু। আৰু তাৰ পাছতে ঘৰলৈ আহি এইফালে টেকেলিকেইটা আছিলে, টেকেলিটো ভাঙিলোঁ। আৰু এইফালে পইচা অলপ ওলাইছে, বেছি দিন হোৱাই নাছিলে, 3 মাহমান হৈছিলেহে টেকেলিত পইচা জমোৱা। আৰু